ডিগবৈত ভয়ংকৰ ঘটনা দুখন বাহনৰ মাজত সোমাই পৰিল শ্ৰমিক গুৰুতৰভাৱে আহত শ্ৰমিকজন লাহোৱালৰ নিখিল মুণ্ডা চৌপাশে চেপা উত্তেজনা এক চাক্ষুদ্ধকৰ পৰিস্থিতি ডিগবৈত দুখন বাহনৰ মাজত সোমাই পৰিল এজন শ্ৰমিক প্ৰায় এঘণ্টা ধৰি গাড়ী চেপাৰ পৰা মুক্ত হোৱাৰ মৰণপণ যুঁজ শ্ৰমিকৰ পকা মিক্সাৰ বনোৱা বাহনৰ মাজত আবদ্ধ হৈছিল শ্ৰমিকজন চাওক এই দৃশ্য কিদৰে গাড়ী চেপাত বন্দী হৈ আছে শ্ৰমিকজন পিছে বহু চেষ্টাৰ অন্তত অৱশেষত উদ্ধাৰ কৰা হয় শ্ৰমিকজনক গুৰুতৰভাৱে আহত শ্ৰমিকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ইফালে ছেফটি টুলছ পৰিধান নকৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে হেলমেট একো নাই মই বেল লৈ আহিছোঁ হেলমেট নাছিলে বেল আৰু প্ৰথমটো মই হেলমেট জোতা বেল একোৱেই নাই তাৰ খালী বহি আছিলে এইবোৰ দিয়া হোৱা নাই নেকি চেফটিৰ কাৰণে দিছিলে ল'ৰা নেদেখিলোঁ এতিয়া তোৰ নাছিলে ল'ৰাটো একো নাছিলে কোম্পানীটো দিয়ে এতিয়া এইটো নাজানো আমি ডিগবৈৰ পৰা বিষ্ণু ফুকনৰ ৰিপৰ্ট প্ৰথম খবৰ